আমি যোৱা বছৰৰ পৰা বহুত দিন আগৰ পৰাই খেল চলি আছে, কিন্তু যোৱা বছৰৰ পৰা বহল ভিত্তিত আমি ক্ৰিকেটৰ বহুল প্ৰচাৰৰ কাৰণে আৰু আমাৰ উঠি অহা কণ কণ ল'ৰা ছোৱালী যাতে ভৱিষ্যতে ক্ৰিকেটৰ প্ৰতি আৰু মনোনিৱেশ কৰে, লগতে এজন ভাল খেলুৱৈ হিচাপে যাতে নিজকে গঢ় দিব পাৰেগে, তাৰ কাৰণে আমি প্ৰতি বছৰে 11 ক্ৰিকেট ক্লাব দমদমা পথাৰে খেল অনুষ্ঠিত কৰি আহিছে। আৰু এই যোৱা বছৰৰ পৰা আমি মৰহম ছাইদ আলী খলিফা সোঁৱৰণী ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিছোঁ। এইবেলিও আমি বহল ভিত্তিত প্ৰথম প্ৰাইজ 50,000, ছেকেণ্ড প্ৰাইজ 30,000 থাকিব। তেনেকৈ আমি এইবাৰো অনুষ্ঠিত কৰিব ওলাইছোঁ। আৰু এইবাৰৰ খেলৰ আমি অলপ বহল ভিত্তিতে অনুষ্ঠিত কৰিছোঁ। আৰু ছেমিফাইনেল দুখন ডে নাইট হ'ব, ফাইনেলো ডে নাইট হ'ব, লীগ মেচসমূহ দিনতে অনুষ্ঠিত হ'ব। গতিকে এইবাৰৰ খেল ৰাইজে ভালদৰে উপভোগ কৰিব পাৰিব। আৰু আমাৰ এটা উদ্দেশ্য, আমাৰ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীক ক্ৰিকেটৰ প্ৰতি তেওঁলোকে যাতে আৰু আসক্ত হয়, ক্ৰিকেট বলীয়া হ'ব পাৰে, লগতে পঢ়া শুনাও যাতে ভালকৈ কৰে। বৰ্তমান সমাজত আপোনালোকে জানে যে ড্ৰাগছ, বিভিন্ন ধৰণৰ ৰাগিয়াল বস্তুৰ প্ৰতি ল'ৰা ছোৱালীৰ বেছি আসক্ত। সেইবিলাকৰ প্ৰতি যাতে আসক্ত নহয়, তেওঁলোকে খেলত যাতে মনোযোগ দি এক সুন্দৰ জীৱন গঢ় দিব পাৰে, সেয়াই আমাৰ উদ্দেশ্য। আজিতো উদ্বোধনী মেচ হিচাপে কম সংখ্যক, কিন্তু আমি ভাবোঁ যে প্ৰত্যেক বছৰে বহুত দৰ্শক হয়। আৰু এইবাৰো আমি আশা কৰিছোঁ প্ৰতিটো মেচত কমেও 5,000কে দৰ্শক থাকিব। আৰু ডে নাইট আৰু ফাইনেল, ছেমিফাইনেল আৰু ফাইনেলত মই ভাবোঁ যে অতি কমেও 10-15,000 দৰ্শক হ'ব। 16টা দল থাকিব আৰু নকআউট পদ্ধতিত হ'ব খেল। আজি কুঢ়িয়ামাৰি আৰু বেলবেলি। অহাকালিৰো মেটচ আছে বৰমা আৰু মৰিগাঁৱৰ লগত। গতিকে এইবাৰ ভাল টিম জইন কৰিছে আৰু ৰাজ্যিক ভিত্তিক খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিব। সাংবাদিকসকল, উপস্থিত থকা সমূহ দৰ্শক, লগতে দুয়োটি টিমৰ খেলুৱৈসকল, অধিনায়ক, বিশেষকৈ আজি একমাহ হ'ল এই খেলখনৰ কাৰণে প্ৰচেষ্টা চলি আছিল। আহি আজি খেলৰ আমি উদ্বোধনী খেলত আজি উপনীত হৈছোঁ। যোৱা একমাহটো বহুত কষ্ট হৈছে, তথাপিতো আমাৰ এটাই উদ্দেশ্য আছিল, আমি খেলখন পাতিম। আমাৰ স্থায়ী খেলপথাৰ নাই, তথাপিতো অস্থায়ী হিচাপে আমি পথাৰ হয়তো বহুত মেৰামতি কৰি, বহুত খৰচা কৰি ফিল্ডখন আমি বনাই, মিনিমাম 15 দিন লাগিছে ফিল্ডখন ওলাই আহোঁতে। মিনিমাম 15,000 টকা খৰচা হৈছে। গতিকে আজি খেলত, উদ্বোধনী খেলত যি দুটি টিম অংশগ্ৰহণ কৰিছে, বহুত ভাল টিম। আৰু পুৰস্কাৰটো আপোনাৰ প্ৰথম পুৰস্কাৰ 50,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 30,000 টকা। আৰু প্ৰত্যেক খেলতে মেন অফ দ্য মেচৰ ব্যৱস্থা কৰিছোঁ আমি। আৰু ৰাইজক আহ্বান মানে, হয়তো উঠি অহা যিটো চাম, উঠি অহা চামক আমি সদায় প্ৰিফাৰেঞ্চ দিব লাগে। প্ৰত্যেকটো গাৰ্জেনে যাতে সৰু ল'ৰা ছোৱালীক পঢ়া, ষ্টাডি বা অধ্যয়নৰ প্ৰতি যেনেকুৱা গুৰুত্ব দিছে, খেলখনো এটা শিক্ষাৰ অংশ। গতিকে সকলোৱে এটা গুৰুত্ব সহকাৰে যাতে ভৱিষ্যতে প্ৰত্যেকটা ঘৰৰ পৰা বা প্ৰত্যেকটা চুপা বা গাঁৱৰ পৰা এজন ভাল ক্ৰিকেটাৰ ওলাই আহে, তাৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ যাতে অলপ মনোযোগ দিয়ে। দমদমা পথাৰ 11 ষ্টাৰ ক্ৰিকেট ক্লাবৰ সৌজন্যত মৰহুম ছাইদ আলী খলিফাৰ সোঁৱৰণীত 3য় বাৰ্ষিক প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতাৰ আমি অনুষ্ঠিত কৰিছোঁ। দমদমা পথাৰ অস্থায়ী খেলপথাৰত 16টা দল।